আজি 2024 বৰ্ষৰ শেষ দিন লগতে আমাৰ কাৰণে এটা উভতি আমাৰ এখন গাঁৱৰে এজন সফল দেখা তেখেত এতিয়াও দেখা আছে ফলে 60 বছৰ হৈছে তেখেত এতিয়াও সফল দেখা হৈ আছে মই সকলোকে আজি এই অভাত উপস্থিত থকা সকলোকে শ্ৰদ্ধা জনাইছো তেখেতৰ বিদ্যালয়ৰ পৰাও আহিছে আৰু লগতে ইয়াত উপবিষ্ট হোৱা সমূহ ৰাইজ তেখেতক যিসকলে গাঁৱৰ মূৰৰ পৰা আদৰি আনিলে আমাৰ এইখন গাঁৱৰ ডেকা গাভৰু তেখেত সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ইয়াত বিভিন্ন অঞ্চলৰ মানুহ আহিছে তেখেত সকলোকো ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজিৰ দিনটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা সকলো মানুহৰে আজিৰ দিনটো নাহে বহুত মানুহ চৰকাৰী চাকৰি কৰে কিন্তু এই আজিৰ দিনটো উপভোগ নকৰাকৈ সেই সংসাৰৰ পৰা বহুত
মান গুচি যায় কিন্তু আমাৰ হিৰণ্য পেগু ছাৰ তেখেত এজন অভাগ্যৱান ব্যক্তি বুলি ধৰি লৈছোঁ তেখেতে 31 বছৰ কাল আদৰ্শ জনজাতি প্ৰাইভেট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি আজি তেখেতে সুকলমে সুশৰীৰে সুস্বাস্থ্যৰে আমাৰ এখন গাঁৱলৈ ঘূৰি আহিছে তাৰ কাৰণে ভগৱানক ধন্যবাদ জনাইছোঁ তেখেতৰ এখন কিতাপ আজি বিদ্যালয়ৰ কৰ্তৃপক্ষই উলিয়াইছে তাত এটা মই আৰ্টিকল লিখিছিলোঁ হিৰণ্য পেগু এটা নাম নহয় বুলি মই সেইকাৰণে কৈছোঁ বহুত মানুহৰ নাম থাকে কিন্তু এই নাম মানুহজনে লগত লৈ ফুৰে কিন্তু তেওঁ এটা নাম নহয় তেওঁক আমি এটা অনুষ্ঠান বুলি ধৰি লওঁ তেওঁ য'তেই উপস্থিত হয় তাতে এটা অনুষ্ঠানৰ সৃষ্টি হয় আচলতে এই প্ৰতিভা তেখেতৰ গাত আছে তেখেতে এজন শিক্ষকেই নহয় তেখেত এজন ভাল গায়ক ভাল গীতিকাৰ সুৰকাৰ সমাজ সংগঠক সকলো ফালৰ পৰাই তেখেত যোগ্য ব্যক্তি বুলি আমি মানি লওঁ আৰু তেখেতক আমি অনুসৰণ কৰোঁ মোৰ ঘৰ শিৱসাগৰ মই খুব সৰু আছিলোঁ মোৰ পেহী তাৰাপতি মিলিবৰী এতিয়া আমাৰ মিচিং সমাজত নিতন ডক্টৰী আৰু যোৱা 22-23 বৰ্ষত সংগীত নাটক একাডেমি পাইছে তেখেতৰ লগত ময়ো অকণমান গুণগুণাই থাকোঁ আমাৰ এবাৰ মিচিং আগম কেবাঙৰ প্ৰচাৰ যাত্ৰা অসমৰ সিমূৰৰ পৰা সিমূৰলৈ আহিছিলে সেই তেতিয়া মই যিখন হাইস্কুলত পঢ়ি আছিলোঁ তাত সাংস্কৃতিক সন্ধিয়া হৈছিলে ৰাতি সাংস্কৃতিক সন্ধিয়া হৈ পিছদিনা আমাৰ ঘৰত গোটেই শিল্পীসকলে এসাঁজ ভাত খাইছিলে গাহৰি এটা মাৰি সেই তেতিয়া মই সাংস্কৃতিক সন্ধিয়া ছাৰক পাইছিলোঁ আৰু আমাৰ পিছদিনা আমাৰ ঘৰত যেতিয়া ভাত খাইছিলে তেতিয়া মই ছাৰক পাইছিলোঁ তেতিয়া ছাৰৰ কণ্ঠ তেতিয়াতো আৰু বহুত ভাল আছিলে এতিয়াতকৈ সেই তেতিয়াৰ পৰা ছাৰৰ সান্নিধ্যত আহোঁ নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ এনেকুৱা এটা অনুষ্ঠান এনেকুৱা এটা ক্ষণ মোৰ জীৱনত আচলতে আগতে কেতিয়াও অহা নাছিল ইয়াক মই বিৰল বুলিয়ে কওঁ ব্যতিক্ৰম বুলিয়ে কওঁ বা অনন্য বুলিয়ে কওঁ যিয়েই নকওঁ আচলতে ইয়াক বুজাবৰ কাৰণে সকলো শব্দই সীমিত পেগু ছাৰক লগ পোৱা মই খুব এটা বেছি দিন হোৱা নাই সময়ৰ হিচাপত 3 বছৰ হোৱা নাই এই 3 বছৰৰ ভিতৰত পেগু ছাৰক মই অনন্য দৃষ্টিৰে দেখিছিলোঁ এজন শিক্ষকৰ লগতে এজন সাংস্কৃতিক কৰ্মী হিচাপে এজন উদাৰমনা সমাজসেৱী হিচাপে মই তেওঁক লগ পাই আহিছিলোঁ কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ আচলতে মই পেগু ছাৰৰ বহুখিনি দেখাই নাছিলোঁ পেগু ছাৰৰ জনপ্ৰিয়তা পেগু ছাৰৰ মানুহৰ অন্তৰত স্থান কেনেকুৱা সেইটো আচলতে মই এই মুহূৰ্ততে অকণমান বুজিবলৈ মই সক্ষম হৈছোঁ আপোনালোকৰ আজি এই উপস্থিতিয়ে আচলতে পেগু ছাৰ কেনেকুৱা সেইটো বুজি পাবৰ কাৰণে এটা বাট দেখুৱাই দিছে শিক্ষকতাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁ বহুতখিনি কাম কৰিছে সেই গোটেইখিনি আমি যেনেদৰে পাৰোঁ তেখেতৰ জীৱনৰ ওপৰত আধাৰিত হিৰণ্য সুবাস নামৰ গ্ৰন্থখনিত আমি সন্নিৱিষ্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিন্তু এয়া যে তেনে সীমিত এয়া মই অনুভৱ কৰিব পাৰিছোঁ পেগু ছাৰে ইয়াৰ আহি থকা সময়খিনিত এনেদৰে
ছাৰৰ বিষয়ে মই যিমানখিনি জানিছিলোঁ সকলোখিনি মই লিখিছোঁ হিৰণ্য সুবাসত। আপোনালোকে পঢ়িবলৈ পাব। এটা বৰ্ণিল জীৱনৰ সান্নিধ্য মই লাভ কৰিছিলোঁ। সেই বৰ্ণিল জীৱনটো সঁচাকৈ ইমান বেছি সুন্দৰ বুলি মই হয়তো মোৰ কল্পনাৰ অতীত আছিল। আজিৰ এই ছবিখিনি যিখিনি মই বিদ্যালয়লৈকে গৈ দেখিলোঁ, যিখিনি মই আপোনালোকৰ ৰিপৰীয়া গাঁৱত আহি দেখিলোঁ, সেয়া সঁচাকৈ ছাৰ যে ধন্য, ছাৰৰ জীৱনটো যে ধন্য সেয়া প্ৰমাণ কৰিছে। ছাৰে কেৱল শিক্ষকতা কৰা নাছিল, ছাৰে শিক্ষকতাৰ লগতে সমাজৰ প্ৰতিজন ব্যক্তিৰ অন্তৰ জয় কৰিছিল। গতিকে ছাৰ মই আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিম। সকলোৱে এটা জোৰদাৰ হাত অনুৰোধ জনালোঁ। ইয়াৰ পিছতে আচলতে তেখেত ব্যক্তি নহয়, সঁচা অৰ্থত এজন তেখেতেই একোটা অনুষ্ঠান। তেখেতৰ বিষয়ে মই বিশেষ আজি ক'ব নিবিচাৰোঁ, আৰু তেখেতৰ বিষয়ে কৈ হয়তো সফল নহ'ব। প্ৰথমতে উপস্থিত সকলোলৈকে মান্যতাৰ শ্ৰদ্ধাৰ প্ৰাপ্তি কৰিছোঁ। মই যিখন হিৰণ্য সুবাস মুকুন্দ মাধৱ ৰাজখোৱাদেৱে সম্পাদনা কৰিছে, সেই কিতাপখনত একলম লিখিছোঁ। আৰু তেখেতৰ বিষয়ে ইতিমধ্যে মই 2014 চনতে মই আশাৰিক বাতৰি কাকতত তেখেতৰ বিষয়ে মই बहुत फेमस सोमोनो सिंसान पे जाते I
স্কুল ঘৰটো মোৰ একেবাৰে মন্দিৰ য'ত নামঘৰ মছজিদ গীৰ্জা অন্যান্য গংগা গয়া সিহঁতৰ পবিত্ৰটোৱে মোৰ বিদ্যালয়খন পবিত্ৰ বুলি মই ইমান দিনে ভাবি আছিলোঁ হঠাতে আজি বিদ্যালয়ৰ পৰা মই আঁতৰি যোৱা অনুভৱখিনিয়ে মই বৰ মানে মোৰ বুকুত খুন্দা মাৰি ধৰিছিল যাই নহওক এতিয়া মই আকৌ অনুভৱটো আহিছে মই সমাজখনে ইমান মোক মৰম কৰিছে মই সমাজৰ লগত আছোঁ সমাজে মোক এৰা নাই গতিকে সমাজৰ কামখিনিক মই যিমান পাৰোঁ চেষ্টা কৰি যোৱাৰ কথা অনুভৱ হৈছে গতিকে আজিৰ যিটো মোৰ মৰম নভবা নিচিন্তা একেবাৰে ইমাজিন ইমাজিন আউট অফ ইমাজিন এনেকুৱাবোৰ উৎসাহ প্ৰেৰণা পালে হয়তো মই ৰাইজৰ কামবিলাক যদি সুস্থভাৱে থাকোঁ চেষ্টা কৰিম কার্যকাল কেমন আইপন কাছিন্দা কিন্তু আজি সুপাকে সময়সাম রাইজাম কাঙ্গেলা পদুমকু পদকে মানে অকম লিয়ান আর চাকরির ক্ষেত্রে সরকারি নিয়ম মতে রিটায়ার লাগি বা অবসর লবই লাগিব মহিন চুগেলা সুপাক বুঝে যাতে রাইজর লগত আকো আগর নিচিনাকি সমাজ নগিলে না সমাজের লগত মিলা পিঠিরে পিঠিব সবরে রাইজর পৰা আশীর্বাদ বিচাৰিছো অকম মানে অন্তৰতো মানে বেয়া লাগি আছে ৰাতিপুৱা গৰু স্কুলত অকণমান কান্দিলোঁ আকৌ হেডমাষ্টৰক দেখি পেলাই নিজৰ স্কুলতো মানে বহুত কন্দা কটা হ'ল সেইটো কাৰণে মনটো বেয়া লাগি আছে অকণমান সময় এতিয়াহে অকণমান মানে হাঁহিৰ মুখটো মই ৰাইজক দেখুৱাব পৰা হৈছোঁ মানে জীৱন তেওঁ সুদীৰ্ঘকাল শিক্ষকতা কৰিছে শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ অন্যান্য ক্ষেত্ৰখনতো সেৱা আগবঢ়াই আহিছে আচলতে ছাৰৰ এই যি জীৱন যি অনুভৱ সেই জীৱন অনুভৱ আৰু অভিজ্ঞতাই আনকো আহি থকা দিনবিলাকক অনুপ্ৰাণিত কৰিব তেওঁ আমি আশা কৰিছোঁ আহি থকা সময়খিনিত তেওঁ এনেদৰে সমাজৰ প্ৰতি কাম কৰি যাওক সমাজৰ প্ৰতিজন মানুহৰ হৃদয়ত বাস কৰি যাওক সমাজৰ প্ৰতি এনেধৰণে অৱদান আগবঢ়াই যাওক তেওঁৰ জীৱনটো ইয়াতকৈ অধিক সুখৰ হৈ উঠক ভাল হৈ উঠক ছাৰৰ আচলতে তেওঁৰ বিদ্যালয়খনলৈ যদি যায় তাৰ প্ৰতিটো কোণত আচলতে ছাৰৰ জিলিকি আছে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা শ্ৰেণীকোঠালৈকে ছাৰে কি কৰা নাছিল ছাৰ প্ৰকৃততে শিক্ষক আছিল তেওঁ আছিল সমাজৰ মাজত শিশুৰ মাজত সোমাই থাকি ভাল পোৱা এজন ব্যক্তি যিজনে মানুহৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল তেনে এজন ব্যক্তিৰ আজিৰ এই বিদায় মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ যাতে তেওঁৰ আগন্তুক জীৱন আৰু সুন্দৰ হওক তেওঁ দিয়া বৰ্ণিল যাত্ৰা সৌৰভেৰে বিয়পি পৰক তেওঁৰ যি জ্ঞানৰ মন্দিৰ তেওঁৰ যি জ্ঞানৰ ভাণ্ডাৰ সেই জ্ঞানৰ ভাণ্ডাৰ সমাজলৈ বিলাই দিয়ক তেওঁ যি থাকক এয়াই কামনা